আজি ঘোষণা হল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল উজলি উঠিল ভিন্ন প্ৰান্তৰ ভিন্ন বিদ্যালয়ৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক লৈ বিদ্যালয় হিমাহীন আনন্দ পিছ পৰি থকা নাই কাছকাৰী দীপজ্যোতি সিনিয়ৰ সেকেন্ডাৰী বিদ্যাপীঠ দীপজ্যোতি সিনিয়ৰ সেকেন্ডাৰী বিদ্যাপীঠতো উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক লৈ উখল-মাখল পৰিৱেশ মুঠ 39 গৰাকী ছাত্ৰ-ছাত্ৰী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু 39 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ ফালৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় বিদ্যালয় কৰ্তৃপক্ষই প্ৰতি বছৰৰ দৰে এবাৰো বিদ্যালয়খনে 100% ফলাফলৰ দ্বাৰা অব্যাহত ৰাখিবলৈ সক্ষম হয় এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো মাধ্যমে মই গোটেই অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই পিছপৰা অঞ্চলত আপোনালোকে আজি আমাৰ ফলাফলটো প্ৰচাৰ কৰিবৰ কাৰণে আহিছে আৰু লগতে মই সমূহ পৰীক্ষাৰ্থীলৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভালকৈ উত্তীৰ্ণ হৈছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া এইবাৰ প্ৰথমবাৰৰ বাবে আমাৰ নিজৰ নামত আমাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আমাৰ সৰ্বমুঠ 39 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তাৰে আমাৰ 39 গৰাকী উত্তীৰ্ণ হৈছে তাৰে আমাৰ ফাৰ্ষ্ট ডিভিজন আছে 13জন আৰু আমাৰ ষ্টাৰ আছে এটা ডিষ্টিংশ্যন আছে এটা সেকেন্ড ডিভিজন আছে 26 গৰাকী আৰু থাৰ্ড ডিভিজন আছে 1 গৰাকী যেহেতু আপোনালোকৰ এইটো ব্যক্তিগত বিদ্যালয় হয় আপোনালোকে গাঁৱৰ যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ প্ৰতিভাত ছাত্ৰ-ছাত্ৰীসকলৰ কিবা ব্যৱস্থা কৰিছেনে নিশ্চয়কৈ ইয়াত আপোনালোকে নিজেও গম পায় যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ অভিভাৱকসকলে ভালকৈ প্ৰাইভেট বিদ্যালয়ত পঢ়াব পাৰিব তেওঁলোক আমাতকৈ ডাঙৰ বিদ্যালয়তো লৈ যায় যেহেতু আমাৰ এইটো পিছপৰা একেবাৰে পিছপৰা অঞ্চল এই অঞ্চলত আমি ইমান ভাল ষ্টুডেণ্ট বা ভাল তেনেকুৱা অভিভাৱক নাপাওঁ অভিভাৱক সবেই ভাল কিন্তু আমাৰ ফাইনেন্সিয়েলি যিবিলাক উইক আছে তেখেতসকলৰ ছাত্ৰ-ছাত্ৰী আমি বিশেষকৈ পাওঁ আৰু তেখেতসকলে পইচা দিয়াৰ ক্ষেত্ৰতো বহুত অসুবিধাৰ সন্মুখীন হয় আৰু আমি হিচাপে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰী যদিও আছে আমি তেখেতসকলক আমি একেবাৰে নিম্ন খাপৰ এটা মাচুল লৈ কিনে আমি শিক্ষাদান দি থাকোঁ হয় নিশ্চয়কৈ অহাবাৰলৈ আমাৰ ইয়াতে আৰু বহু গুণে ভাল ৰিজাল্ট হ'ব বুলি মই আশাবাদী কাৰণ ৰিজাল্ট হ'ব হ'লে স্কুলখনৰ আপোনাৰ প্ৰথমে চাব লাগিব আজিৰ ডেটত আমাৰ শিক্ষকসকল কেনেকুৱা ধৰণৰ শিক্ষক আছে বহুত বিদ্যালয় আছে শিক্ষক বহুত ধৰণৰ শিক্ষক আছে কিন্তু আমাৰ স্কুলত মই বিশেষকৈ আমাৰ স্কুলত এটা গুৰুত্ব দি আমি শিক্ষকখিনি যে লওঁ আমাৰ শিক্ষকখিনি যে বেছিভাগে য়ং ল'ৰা হয় বা য়ং ছোৱালী হয় তেওঁলোকে কষ্ট কৰোঁতে আপোনাৰ ভাগৰ মোৰ পাইছোঁ 74.5 তিনিটা টেটাৰ পাইছোঁ হায়েষ্ট মাৰ্ক হৈছে 90 6জন ডিবিটি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল ভৱিষ্যতে পৰিকল্পনা কি হ'ব প্ৰফেছৰ